ডিমত পুনৰ বিবাহিতা মহিলাক হত্যা নিৰুদ্দেশৰ ৮ দিনৰ পাছত মৃতদেহ উদ্ধাৰ দিচাং নদীত হাত ভৰি বান্ধি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত সৰু দেৰৈ আম্বাৰিকাৰ ছাত্ৰ সংগঠনৰ নেতা নৰেন তাঁতীৰ পত্নী দীপ্তি তাঁতী আজি পৰা এসপ্তাহ পূৰ্বে ১৫ জনৰ পৰা নিৰুদ্দেশ হৈ আছিল নিৰুদ্দেশৰ সন্দৰ্ভত দীপ্তিৰ স্বামী নৰেন তাঁতীয়ে ডিমৌ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল নিৰুদ্দেশৰ এসপ্তাহৰ পাছত আশ্চৰ্যজনকভাৱে দীপ্তি তাঁতীৰ মৃতদেহ দিচাং নদীত ২১ জুন তাৰিখে হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ডিমৌ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ইফালে ২১ জনত মৃতদেহ উদ্ধাৰৰ পাছতে স্বামী নৰেন তাঁতীয়ে ডিমৌ আৰক্ষী থানাত দাখিল কৰা এজাহাৰত নাম উল্লেখ কৰা কৰণ মৃধা কৃপা খাচী আৰু মোহন চৰিক ডিমৌ আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে ইফালে আটকা দিন তিনি পৰিয়ালৰ লোকে ডিমৌ থানাত তেওঁলোকৰ নিৰ্দোষী বুলি এজাহাৰ দাখিল কৰাৰ লগতে দীপ্তিৰ হত্যা স্বামী নৰেন তাঁতীয়েহে সংঘটিত কৰিছে বুলি এজাহাৰত উল্লেখ কৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ আঞ্চলিকৰ সম্পাদক বিশ্বনাথ নাগে এক নিৰপেক্ষ তদন্ত দাবী কৰাৰ লগতে দোষীক শাস্তি বিহিবৰ বাবে দাবী জনাইছে আৰু নিৰ্দোষীক হাৰাশাস্তি নকৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আৰু নিশ্চিতভাৱে যোৱা ১৫ জুন তাৰিখে নৰেন তাঁতীৰ পত্নী দীপ্তি তাঁতী নিৰুদ্দেশ হোৱা বুলি থানাত এটা আবেদন দাখিল কৰে আৰু আবেদনৰ ভিত্তিত ডিমৌ থানাই তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই থাকে কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৱা ২১ তাৰিখে নৰেন তাঁতীৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হৈ দিচাং নদীৰ কাষতে আৰু হাত ভৰি বন্ধাকে মানে ৰহস্যজনকভাৱে তেখেতৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হয় মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে নৰেন তাঁতীয়ে ৩জন মেইন অভিযুক্তৰ নামেৰে তেওঁলোকক সন্দেহজনকভাৱে হত্যা কৰিছে বুলি তেখেতসকলে কৰণ মৃধা আৰু ২জনক অভিযোগ দাখিল কৰে থানাত অভিযোগৰ ভিত্তিত ডিমৌ থানাই কোনো ধৰণৰ প্ৰাথমিক পৰ্যায়ত তদন্ত নকৰাকৈ কেৱল মাত্ৰ অভিযোগৰ ভিত্তিত ডিমৌ থানাই ৩জনক আনি পিনি বৰ্তমান ডিমৌ থানাতে ৰাখিছে এই ঘটনাৰ লগত কৰণ মৃধা আৰু তেখেতসকলৰ যি ২জন আছে আমি খুব এটা ৰহস্যৰ সন্দেহ পাইছোঁ যে কৰণ মৃধাক বিনা কাৰণত তেখেতৰ মৃত্যুৰ লগত সংযোজন কৰোৱাটো এইটো এটা খুব এটা ৰহস্যজনক ঘটনা যিহেতু ইয়াৰ পূৰ্বে কৰণ মৃধা আৰু কৰণ মৃধা আৰু দীপ্তি তাঁতীৰ এটা অবৈধ সম্পৰ্কৰ এটা মিছা অভিযুক্ত কৰি পিনি কৰণ মৃধাক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিলে পিছলৈ আদালতে তেখেতৰ নামত নিৰ্দোষীৰ এটা ক্লিন চিটো প্ৰদান কৰিছে কিন্তু একেজন ব্যক্তিক বাৰম্বাৰ এইখিনি কেছত আওতাত মাজত আনি থকাটো খুব এটা ৰহস্যজনক কথা আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটাই দাবী থাকিলে যে দীপ্তি তাঁতীৰ মৃত্যু এটা ৰহস্যজনক ঘটনা আৰু ইয়াত এটা পৰিকল্পিতভাৱে ৰচনা কৰি এটা তেখেতক হত্যা কৰিছে এই কথাও কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থা নিশ্চিত হৈছে আৰু আমি জিলা প্ৰশাসনক আৰু স্থানীয় প্ৰশাসনক আমি দাবী জনাইছোঁ দীপ্তি তাঁতীৰ মৃত্যুৰ এটা নিৰপেক্ষ আৰু আইনী প্ৰক্ৰিয়াৰে আদালতৰ মাজেৰে এটা নিখুঁত তদন্ত হ'ব লাগে আৰু যি তদন্তত দোষীক কিন্তু শাস্তি দিব লাগে কিন্তু নিৰ্দোষী কোনো কাৰণত যাতে ফচি নাযায় বা শাস্তি পায় তাক কিন্তু আপোনালোকে আদালতে কিন্তু চোৱা চিতা কৰাটো প্ৰয়োজন আছে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা কথা বাৰম্বাৰ প্ৰশাসনক আমি জনাইছোঁ আৰু দাবীও জনাইছোঁ যে যদি সন্দেহজনকভাৱে ৩জনক মাতি পিনি কৰায়ত্ব কৰিছে থানাত ৰাখিছে জেলত ৰাখিছে প্ৰথম ভিক্টিমটো হৈছে তেখেতৰ স্বামী নৰেন তাঁতীকো কিন্তু কৰায়ত্ব কৰি তদন্তৰ আওতাত আনিব লাগিব তদন্তৰ আওতাত আনি পিনি তেখেতক ওপৰত তদন্ত চলাই প্ৰকৃত হত্যাকাৰীৰ সন্ধান পাব বুলি আমি অসম চাহ ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ নৰেন তাঁতীৰ মানুহজনী আজি যোৱা দেওবাৰৰ কথা আজি ৮ দিন হ'ল নিৰুদ্ধ হৈছে বুলি ক'লে কালি আমাৰ জোঁৱাইক ধৰি আনি পুলিচে থ'লে ক'লে এইবোৰ বোলে আমি চাজি জালি কৰিবলৈ আছে কিবা সুধিব আছে সেইকাৰণে লৈ আহিছোঁ বুলি ক'লে এতিয়া নৰেন তাঁতীৰ মানুহ তাৰ ঘৰৰ পৰা কিবা এটা হৈছে সেইটো নৰেন তাঁতীৰহে দায়িত্ব এইটো আমাৰ জোঁৱাই যোৱা নাই নহয় জোঁৱাই সদায় কামলৈ যায় আহে ঘৰত থাকে একো মানে ক'ৰবাত টান্স নাই কালৈও ফোনো নাই তাৰ আগত ভনী মোবাইল আছে চলাবলৈও নিদিয়ে আৰু নৰেন তাঁতী এটা তাৰ ঘৰৰ মানুহজনী কিবা এটা হৈছে সেইটো নিজে চাব লাগিছিলে আৰু নৰেন তাঁতী যদি মানুহজনী নাই ঘৰত সি কেনেকৈ গুৱাহাটী গ'ল কেনেকৈ মিটিং মাৰিলে আৰু ২০ জুনত লিখিছে বোলে তামিলনাডুত আছোঁ বোলে বেটাক চাবা সেইটো মেছেজটো দিছে আজি যদি তামিলনাডুত থাকিলে মানুহজনী আজি কেনেকৈ ডেড বডিটো ওলালে দিচাং নৈত বুলি ক'লে দিচাং নৈত তাত ডেড বডি ওলাইছে তেতিয়া যদি দিচাং নৈত ওলাইছে আমাৰ জোঁৱাইটো সদায় কামলৈ গৈ আছে ৰাতিপুৱা গৈছে কঠীয়া পাৰিবলৈ আকৌ গধূলি ঘৰতে আছে ক'তো যোৱা নাই কেনেকৈ বোলে নৰেন তাঁতী কৈছে যে কৰণ মৃধাই বোলে মাৰ্ডাৰ কৰিছে বোলে কেছ দি থৈ গৈছে আমি কৰণ মৃধাৰ মানুহজনী হৈ
পুলিচে গৈ পিনি 1টা বজাত লৈ আনিলে চাৰিআলিত বোলে কাজিয়া হৈছে বলকচোন বোলে ঘৰটো দেখাই দিবা বুলি ক'লে সেই বুলি ক'লে আমি বুলি ক'তনো কাজিয়া যায় আমাৰ ইয়াততো কাজিয়া হোৱাই নাই আমি গম পাইছোঁ সেই মানুহজনী বোলে সিহঁতৰ কিবা হ'ল বুলি গম পাই সিহঁতৰ লগত আমি একো হেৰি নাৰাখোঁ কণ্টেক্ট নাই মোৰ হাজবেণ্ড মোৰে মোবাইল আছে তাৰ ভাগৰ মোবাইল নাই তাক মোবাইলো নিদিওঁ মই ই অকল কাম যে আৰু ঘৰতে সেই বুলি কালি 1টা বজাত উঠাই লয় আমি